Hello students, Smart Student Classes-ৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি আমি কৰিম ক্লাছ 9ৰ গণিতৰ ৰিভিজন 1 চেপ্টাৰটো। ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 10 লৈকে আমি কমপ্লিট কৰিছিলোঁ। আজি আমি কৰিম কুৱেশ্যন নম্বৰ 11। এইটো আমি কেনেকৈ কৰিম? প্ৰথমতে আমি লেফ্ট হেণ্ড সাইডটো লৈ ল'ম। লেফ্ট হেণ্ড সাইড ইজ ইকুৱেল টু 1/2 প্লাছ ৰুট অভাৰ 3 প্লাছ 1/5 মাইনাছ ৰুট অভাৰ 3 plus 1/2 minus root over 5. এইটো আমাৰ লেফ্ট হেণ্ড সাইডত দিয়া আছে। এতিয়া আমি কি কৰিম? 2 plus root 3 তলত দিয়া আছে 2 plus root 3। এইটোক আমি কিহেৰে পূৰণ কৰিম? 2 minus root 3 ৰে পূৰণ কৰিম। তেতিয়াহ'লে তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব 2 minus root 3। নেক্সট আমি প্লাছ দিয়া আছে প্লাছ লিখিম। Next to দিয়া আছে 5 root 5 minus root 3. এইটোক আমি কি কৰিম? root 5 plus root 3 ৰে পূৰণ কৰিম। তাতে যেহেতু মাইনাস দিয়া আছে আমি প্লাসেৰে পূৰণ কৰিম। ওপৰত আছে 2 into root 5 plus root 3. Next to দিয়া আছে আমাৰ 2 minus root 5. ইয়াক আমি কি কৰিম? 2 plus root 5 এৰে পূৰণ কৰি দিম আৰু ওপৰতো 2 plus root 5 এৰে আমি ইয়াক পূৰণ কৰি দিম। এতিয়া তলত আমি দেখিছো a plus b into a minus b ফৰ্মুলা এইটো মিলি গৈছে। গতিকে আমি a plus b into a minus b থাকিলে আমি কি কৰো? a square minus b square প্ৰথম নম্বৰটো স্কয়াৰ মাইনাস দি দ্বিতীয় নম্বৰটো স্কয়াৰ কৰো। ইয়াতে প্ৰথম নম্বৰটো আমাৰ কিমান আছে? 2 square minus root 3 square হ'ব আৰু ওপৰত হ'ব 2 minus root 3। নেক্সট টো আমাক দিয়া আছে root 5 minus root 3 into root 5 plus root 3। গতিকে এইটো হ'ব root 5 whole square minus root 3 whole square। ওপৰত হ'ব 2 into root 5 plus root 3। Next to দিয়া আছে 2 minus root 5 into 2 plus root 5। গতিকে আমি এটো কি লিখিম? 2 square minus root 5 whole square আৰু ওপৰত আছে 2 plus root 5। এতিয়া আমি দেখিছো 2 square মানে কিমান হ'ব? 4 minus root 3 square মানে 3 আৰু ওপৰত হ'ব 2 minus root 3 plus 5 root 5 square মানে 5 minus root 3 square মানে হ'ব 3। ওপৰত আছে 2 into root 5 plus root 3। নেক্সট আমাৰ আছে 2 square মানে কিমান হ'ব? 4 minus root 5 square মানে হ'ব 5 আৰু ইয়াত হ'ব 2 plus root 5। এতিয়া আমি দেখিছো 4 minus 3 কৰিলে কিমান থাকিব? 1 আৰু ওপৰত হ'ব 2 minus root 3। নেক্সট 5 minus 3 কৰিলে কিমান হ'ব? 2 ওপৰত আছে 2 into root 5 plus root 3। নেক্সট আমাৰ আছে 4 ৰ পৰা 5 minus কৰিলে 5 minus 4 কৰিলে 1 ডাঙৰটোৰ আগত যেটো মাইনাস আছে মাইনাস হ'ব আৰু ইয়াত হ'ব 2 plus root 5। মই ফালে তোমালোকক দেখুৱাই দিছো। এতিয়া প্ৰথমটো আমাৰ তলত যেহেতু 1 আছে 1 টো আমি নাপাতো আমি কি পাতিম? 2 minus root 3 পাতিম। নেক্সটটো আমি কি কৰিম? 2 2 কাটা কাটি যাব থাকিব 5 plus root 3 root 5 plus root 3। নেক্সট আমাৰ আছে তলত -1 মাইনাস ডাল যদি আমি ওপৰলৈ লৈ যাও কি হ'ব? -2 minus root 5। এতিয়া আমি দেখিছো +2 -2 কাটা কাটি যাব -3 +3 কাটা কাটি যাব আৰু +5 -5 root 5 কাটা কাটি যাব থাকিব 0 equal to right hand side। এইটো আমাক প্ৰমাণ কৰিব দিছিলে right hand side equal to 0। Question number 12 হ'ল root 3 ভ্যালু আৰু root 2 ভ্যালু দিয়া আছে আৰু এটো সৰল কৰিব দিছে। root 3 minus root 2 আছে তলত আছে root 3 minus root 2। এটো আমি কি কৰিম? root 3 plus root 2 ৰে পূৰণ কৰি দিম। তলত যদি পূৰণ কৰো ওপৰতো পূৰণ কৰিব লাগিব root 3 plus root 2। এতিয়া আমাৰ এটো কোনটো ফৰ্মুলাত হ'ব? a plus b into a minus b ফৰ্মুলাত হ'ব আৰু এটো আমি কি লিখিম? a square minus b square। যদি আমি
√3 টো a বুলি ভাবো আৰু √2 টো b বুলি ভাবো তেতিয়াহলে আমাৰ a স্কয়াৰ মানে কিমান হ'ব তলত √3 হোল স্কয়াৰ মাইনাস b স্কয়াৰ মানে হ'ব মাইনাস √2 হোল স্কয়াৰ আৰু ওপৰত হ'ব √3 প্লাস √2 এতিয়া আমি দেখিছো যে √3 স্কয়াৰ মানে কিমান 3 √2 স্কয়াৰ মানে কিমান 2 আৰু ওপৰত √3 প্লাস √2 মানে আমি কিমান লিখিম ওপৰত ভ্যালু এটা দিয়া আছে √3 ভ্যালু 1.732 প্লাস √2 ভ্যালু দিয়া আছে 1.414 এটা 3 ৰ পৰা 2 মাইনাস কৰিলে থাকিব 1 আৰু এই দুটা প্লাস কৰিলে কিমান হ'ব 1 + 732 আৰু ইফালে আছে 1.732 আৰু আছে 1.414 এই দুটা প্লাস কৰিলে কিমান হ'ব 6 4 4 11 1 কাটি থাকিলে 3.146 3.146 যেহেতু আমি তলত 1 থাকিলে নাপাতো গতিকে आंसर হ'ব আমাৰ 3.146 নেক্সট কোৱেশ্চনটো ঠিক তেনেকৈ কৰিব লাগিব √3 প্লাস √2 আছে আমি ইয়াক কি কৰিম √3 মাইনাস √2 ৰে পূৰণ কৰি দিম তলত পূৰণ কৰিলে ওপৰতো কৰিব লাগিব √3 মাইনাস √2 তলত কি আছে √3 প্লাস √2 √3 মাইনাস √2 তাৰ মানে আমি এটো কোনটো ফৰ্মুলাত লিখিব পাৰো a প্লাস b ইনটু a মাইনাস b ফৰ্মুলাত লিখিলে কি হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াতে a হ'ব আমাৰ √3 √3 স্কয়াৰ কৰিম আৰু b হ'ব আমাৰ √2 স্কয়াৰ কৰিব লাগিব ওপৰত হ'ব 2 ইনটু √3 মাইনাস √2 এতিয়া √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 মাইনাস √2 স্কয়াৰ কৰিলে কিমান হ'ব 2 ওপৰত আছে 2 ইনটু এতিয়া আমি ইয়াত কি কৰিম √3 ভ্যালুটো বহাই দিম √3 ভ্যালু কিমান আছে 1.732 মাইনাস √2 ভ্যালু দিয়া আছে 1.414 3 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 1 আৰু এটো 2 ইনটু 1.732 ৰ পৰা 1.414 মাইনাস কৰিব লাগিব কাৰণ ইয়াতে মাইনাস দিয়া আছে 12 ৰ পৰা 4 গলে 8 2 ৰ পৰা 1 গলে 1 7 ৰ পৰা 4 গলে 3 আৰু ইফালে 0.318 হ'ব 0.318 যেহেতু আমি তলত 1 থাকিলে নাপাতো তেতিয়াহলে আমি কি পাতিম 2 ইনটু 0.318 এতিয়া 0.318 ৰ লগত আমাক 2 এটা মাল্টিপ্লাই কৰিব লাগিব 8 দুগুণ 16 6 হেতু থাকিলে 1 2 গুণ 2 3 3 দুগুণ 6 0. আমাৰ আনসাৰটো হ'ব 0.636 নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা এটো আমি কেনেকৈ কৰিম আমাক দিয়া আছে 7/25 এতিয়া 25 ক যদি আমি 25 টোক আমি কি কৰিব লাগিব 25 ৰ লগত যদি আমি 4 পূৰণ কৰো তেতিয়া হলে ওপৰতো 4 এটা পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব 25 * 4 কৰিলে 100 আৰু ওপৰত 7 * 4 কৰিলে 28 100 এটা ডিভাইড কৰিলে যেহেতু একৰ লগত দুটা শূন্য আছে গতিকে আমাৰ আনসাৰটো কি হ'ব 0.28.2 দুইৰ আগত বহিব এটো আমি হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰিলো এতিয়া আমাৰ নেক্সট কোৱেশ্চনটোত আছে যে 3/40 এতিয়া 40 ৰ লগত যদি আমি কিবা নাম্বাৰ এটা মাল্টিপ্লাই কৰো তেতিয়া হলে আমি ডাইৰেক্ট কি নাপাও আমি ডাইৰেক্ট 100 নাপাও এতিয়া 40 ৰ লগত যদি মই 5 এটা মাল্টিপ্লাই কৰো তেতিয়া হলে ওপৰতো 5 এটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে কিমান হ'ব 200 আৰু ওপৰত হ'ব 15 এতিয়া 200 ৰ লগত যদি মই 5 এটা মাল্টিপ্লাই কৰো তেতিয়া হলে কিমান হ'ব 200 * 5 আৰু ওপৰতো কৰিব লাগিব 15 * 5 200 ৰ 5 মাল্টিপ্লাই কৰিলে 1000 হ'ব আৰু ওপৰত কিমান হ'ব 15 * 5 কৰিলে
75 এতিয়া আমি দেখিছো যে তলত যেহেতু 1 ৰ লগত তিনিটা 0 আছে গতিকে দশমিকটো আমাৰ কি হ'ব এনসাৰত আমাৰ দশমিকটো 3 ঘৰ আগত বহিব ঘৰ দুঘৰ 3 ঘৰ আগত দশমিক বহিব এইটো আমি হৰণ কাৰ্য নকৰাকৈ কি কৰিলো দশমিকত প্ৰকাশ কৰিলো এনসাৰ হ'ব 0.075 নেক্সট আমাৰ তলত 100 ডাইৰেক্ট আছে 100 থাকিলে কি কৰিম দশমিকটো দুঘৰ আগত বহাই দিম 30 ইয়াত হ'ব দশমিকটো ইয়াত হ'ব দুঘৰ আগত বহাই দিলে এইটো আমাৰ এনসাৰ নেক্সট দিয়া আছে 5 স্কয়াৰ আৰু 2 কিউব 5 স্কয়াৰ মানে কিমান 25 ইনটু 2 কিউব মানে 8 আৰু ওপৰত আছে 23 25 ইনটু 8 কৰিলে আমি কিমান পাওঁ 200 আৰু ওপৰত আছে 23 এতিয়া আমি যদি চাও 200 ৰ লগত কি মাল্টিপ্লাই কৰিলে আমি 1000 পাওঁ 5 এটা মাল্টিপ্লাই কৰিলে গতিকে আমি তলতো 5 এটা মাল্টিপ্লাই কৰিম ওপৰতো 5 এটা মাল্টিপ্লাই কৰিম আমাৰ কিমান হ'ব 1000 তলত হ'ব 1000 আৰু ওপৰত হ'ব 23 লগত 5 মাল্টিপ্লাই কৰিলে কিমান পাম 3 গুণ 15 5 এটা থাকিল 1 দহকে 11 115 এতিয়া আমি দেখিছো যে তলত যেহেতু 1 ৰ লগত তিনিটা শূন্য আছে গতিকে আমি কি কৰিম দশমিকটো 3 ঘৰ আগত বহাই দিম 0.115 এক ঘৰ দুঘৰ 3 ঘৰ আগত দশমিক বহিব এইটো হ'ব আমাৰ এনসাৰ নেক্সট আমি কেনেকৈ কৰিম আমাৰ আছে 175 ইনটু 4 175 ৰ লগত যদি আমি 75 ৰ লগত যদি 8 এটা মাল্টিপ্লাই কৰি দিও ওপৰতো 14 ৰ লগত 8 এটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে আমি কিমান পাম 75 ইনটু 8 5 গুণ 40 বাকি থাকিলে 4 8 7 গুণ 56 ঠিক 80 হ'ব 0 বাকি থাকিব 6 6 12 1400 1400 আৰু ওপৰত আমাৰ কিমান থাকিব 14 ইনটু 8 এতিয়া আমি যদি 14 ইনটু 100 লিখিব পাৰো তলত কাৰণ 14 ৰ লগত 100 মাল্টিপ্লাই কৰিলে 1400 হ'ব আৰু ওপৰত আছে 14 ইনটু 8 এতিয়া আমি দেখিছো 14 ইনটু 14 আৰু 14 কি হ'ব কাটা কাটি যাব থাকিব 8/100 এতিয়া এইটো আমি কি কৰিম দশমিকটো দুঘৰ আগত বহাই দিম এঘৰ দুঘৰ ইয়াতে আমি দশমিক বহাই দিলে এইটো হ'ব আমাৰ আনসাৰ 0.08 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা ভগ্নাংশত প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিম ডাইৰেক্ট সেই নাম্বাৰটো 100 এৰে ডিভাইড কৰি দিম এইটো হ'ব আমাৰ আনসাৰ নেক্সট আছে আমাৰ 50% 50 ক যদি আমি 100 এৰে ডিভাইড কৰো 50/100 0 0 কাট যাব 5 1 গুণ 5 5 2 গুণ 10 আমাৰ ভগ্নাংশটো হ'ব 1/2 নেক্সট আমাৰ আছে হাফ পাৰ্চেন্ট হাফক আমি 100 এৰে ডিভাইড কৰিব লাগিব 100 এৰে ডিভাইড কৰিলে 2 টো কি হ'ব তললৈ নামি আহিব 100 ইনটু 2 এতিয়া আমাৰ কিমান হ'ব এনসাৰটো ভগ্নাংশটো হ'ব 1/200 নেক্সট আমাৰ আছে 100% 100ক যদি আমি 100 এৰে ডিভাইড কৰো তেতিয়া হলে 100 কাট যাব থাকিব 1/1 আমাৰ ভগ্নাংশটো হ'ব 1/1 বা আমি 1 বুলিও লিখিব পাৰিম নেক্সট আছে আমাৰ 0.01% ইয়াক আমি কি কৰিম 0.01 টো ওপৰত থাকিব তলত হ'ব 100 এতিয়া আমি যদি পইণ্টটো নাইকিয়া কৰি দিও পইণ্টটো আমাৰ কেইঘৰ আগত পইণ্ট আছে 1 ৰ পৰা দুঘৰ আগত পইণ্ট আছে ওপৰত থাকিব অনলি 1 আৰু দুঘৰ আগত পইণ্ট থাকাৰ কাৰণে তলত আমি কি কৰিম 100 এটা বহুৱাম আকৌ অলৰেডি আমাৰ এটা 100 আছিল হেতু আমি ইয়াত মাল্টিপ্লাই কৰি দিম আমাৰ হ'ব আনসাৰটো 1 ৰ লগত কেইটা 0 বহিব এটা দুটা তিনটা চাৰিটা আৰু ওপৰত হ'ব 1/10000 যদি তলৰ ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখা শতকৰাৰ ৰূপত লিখিবৰ কাৰণে আমি কি কৰিম যি নম্বৰ দিয়া থাকে তাৰ লগত 100 এটা মাল্টিপ্লাই কৰি দিম 100% ইয়াত 2 ৰে 100 কাটা কাটি কৰিলে কিমান থাকিব 50
আমাৰ এনসাৰটো হ'ব 50%। নেক্সটটো দিয়া আছে 1/4 1/4 লগত যদি আমি 100 এটা মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমাৰ কিমান হ'ব 2 ৰে দুবাৰ 2 ৰে 50 বাৰ আকৌ 2 ৰে যাব ইয়াত 25 বাৰ গতিকে আমাৰ এনসাৰটো হ'ব 25%। নেক্সটটো আমাৰ আছে 3/20 3/20 লগতো আমি কি কৰিম 100 এটা মাল্টিপ্লাই কৰি দিম 0 0 কাট গ'ল 2 ৰে 10 5 বাৰ গতিকে আমাৰ হ'ব 3 into 5% equal to 15%। নেক্সট দিয়া আছে আমাৰ 42 divided by 125 into 100%। এইটোক যদি আমি 25ৰে 125ক 25ৰে কাটাকাটি কৰো তেতিয়া হলে হ'ব 25 into 5 যা 125 আকৌ 100ক যদি 25ৰে কাটাকাটি কৰো তেতিয়া হলে আমাৰ হ'ব 25 into 4 যা 100। এতিয়া আমাৰ ওপৰত কি থাকিলে 42 into 4 আৰু তলত থাকিলে 5। এতিয়া আমি কি কৰিম ওপৰৰ দুটা মাল্টিপ্লাই কৰি দিম 4 দুগুণ 8 4 4 গুণ 16 168 divided by 5। এতিয়া 168ক 5ৰে ডিভাইড কৰিলে আমি কিমান পাম 5 3 গুণ 15 বাকি থাকিলে 1 একটো তললৈ নামি আহিলে 5 3 গুণ 15 দশমিক হ'ব ইয়াতে হ'ব 3 0 5 6 গুণ 30। আমাৰ এনসাৰটো হ'ব 33.6%। নেক্সট কুৱেশ্যনটো দিয়া আছে 0.25 ইয়াৰ লগত আমি কি কৰিম 0.25ৰ লগত 100 এটা মাল্টিপ্লাই কৰি দিম। এতিয়া 25ৰ আগত কি 25ৰ আগত কি আছে দুঘৰ আগত দশমিক আছে গতিকে এই দশমিকটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম 100ৰে ইয়াক ডিভাইড কৰি দিম। এতিয়া 100 100 কাটাকাটি গ'ল থাকিব 25%। নেক্সট দিয়া আছে আমাৰ 1.25 into 100%। এতিয়া আমি যদি দশমিকটো নাইকিয়া কৰো তেতিয়া হলে হ'ব ওপৰত 125 divided by 100 কাৰণ দুঘৰ আগত দশমিক আছে কাৰণে আমি এয়া 100ৰে ডিভাইড কৰিছো। এতিয়া 100 100 কাটাকাটি যাব থাকিব কিমান 125%। Question number 16 কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি। যদি আমি ধৰি লওঁ ধৰা হ'ল কিনা দাম আমি ধৰি ললো 100 টকা আৰু ইয়াৰ লাভ কিমান হৈছে লাভ হৈছে 10%। এতিয়া 100 টকাত 10% লাভ হলে লাভৰ পৰিমাণ কিমান হ'ব লাভৰ পৰিমাণ হ'ব 100 টকাৰ 10%। 100 টকাৰ 10% হলে হ'ব 100 into 10/100 0 0 কাটাকাটি গ'ল 0 0 কাটাকাটি গ'ল থাকিলে 10 টকা 10 টকা তাৰ কি হৈছে লাভ হৈছে কিনা দাম আছিলে 100 টকা গতিকে বেচা দাম কিমান হ'ব বেচা দাম হ'ব কিনা দাম 100 টকা লাভ 10 টকা 100 plus 10 equal to 110 টকা তাৰ বেচা দাম। এতিয়া আমাক কৈছে যে বেচা দাম কিনা দাম আৰু বেচা দামৰ অনুপাত উলিওৱা গতিকে কিনা দাম অনুপাত বেচা দাম ইকুয়াল কিমান হ'ব কিনা দাম আছিলে আমাৰ 100 টকা আৰু বেচা দাম আছে 110 টকা 0 0 কাটাকাটি গ'ল থাকিলে 10:11 আমাৰ এনসাৰটো হ'ব 10:11। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি। যদি আমি চাওঁ ধৰি ললো এটা কণীৰ ধৰা হ'ল এটা কণীৰ কিনা দাম
1 টকা তেতিয়াহ'লে 30টা কণীৰ কিনা দাম কিমান হ'ব 30টা কণীৰ কিনা দাম কিমান হ'ব 30 টকা এতিয়া আমাক কোৱেশ্চনটোত কৈছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান আমাৰ 20টা কণীৰ বেচা দাম কিমান কিনা দাম কিমান হ'ব 20টা কণীৰ কিনা দাম হ'ব আমাৰ 20 টকা এতিয়া কি বুলি কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান এতিয়া আমি যদি চাও 20টা কণীৰ বেচা দাম কাৰ সমান 30টা কণীৰ কিনা দামৰ সমান 30টা কণীৰ কিনা দাম কিমান আছিল 30 টকা গতিকে 20টা কণীৰ বেচা দাম কিমান হ'ব 30 টকা এতিয়া কৈছে যে লাভৰ শতকৰা হাৰ লাভ আমি কেনেকৈ উলিয়াও বেচা দাম বিয়োগ কিনা দাম লাভ হ'ব বেচা দাম বিয়োগ কিনা দাম বেচা দাম আমাৰ আছিলে 30 টকা আৰু কিনা দাম কিমান 20টা কণীৰ কিনা দাম 20 টকা গতিকে আমাৰ লাভ হৈছে 10 টকা এতিয়া আমি কি কৰিম লাভৰ হাৰ উলিয়াবৰ কাৰণে লাভৰ হাৰ ইকুৱেল টু ওপৰত হ'ব লাভৰ পৰিমাণ তলত হ'ব কিনা দাম আমি যেহেতু 20টা কণীৰ ওপৰত বেচা দাম আৰু কিনা দামৰ লাভটো উলিয়াইছো গতিকে আমি 20টা কণীৰ কিনা দামটো লিখিম কিমান হ'ব 20টা কণীৰ কিনা দাম 20 টকা আৰু ইফালে হ'ব 100% 20 5 গুণ 100 গতিকে লাভৰ হাৰ কিমান হ'ব 50% নেক্সট কোৱেশ্চনটোত কৈছে এটা বস্তুৰ কিনা দামটো আমাক কিমান দিয়া আছে কিনা দাম ইকুৱেল টু 2100 টকা লাভ দিয়া আছে 10% এতিয়া লাভৰ পৰিমাণ উলিয়াব হলে আমি কি কৰিম লাভৰ পৰিমাণ ইকুৱেল টু 2100 টকাৰ ওপৰত কিমান 10% লাভ লৈছে গতিকে 2100 পূৰণ 10/100 00 কাট গ'ল 00 কাট গ'ল থাকিলে 210 টকা কিমান কি হ'ল 210 টকা লাভ হ'ল গতিকে বস্তুটো বেচা দাম কিমান হ'ব গতিকে বেচা দাম ইকুৱেল টু কিনা দাম যোগ লাভ কিনা দাম আমাৰ আছিলে 2100 টকা আৰু লাভ হ'ল 210 টকা আমাৰ বেচা দাম কিমান হ'ব 2310 টকা 2310 টকা নেক্সট কুৱেশ্চনটো দিয়া আছে 1 টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব যদি আমি চাও 1 টকাত কেইটা নেমু কিনিছিলে 4টা নেমু গতিকে 4টা নেমুৰ কিনা দাম কিমান আছে কিনা দাম 1 টকা গতিকে এটা নেমুৰ কিনা দাম কিমান হ'ব 1/4 টকা লাভ দিয়া আছে 20% লাভ 20% দিয়া থাকিলে লাভৰ পৰিমাণ কিমান হ'ব লাভৰ পৰিমাণ হ'ব 1/4 into 20% 1/4 into 20% জাগাত আমি লিখিম 100 এতিয়া 4ৰে 20ক 5 বাৰ যাব 5ৰে 100ক 20 বাৰ যাব আমাৰ থাকিব 1/20 এইটো হৈছে আমাৰ লাভ এটা নেমুৰ বিক্ৰী মূল্য এতিয়া বিক্ৰী মূল্য উলিয়াব দিছে গতিকে বেচা দাম
ইকুৱেল টু কিনা দাম যোগ লাভ, কিনা দাম আছিলে আমাৰ এটা নেমুৰ 1/4 আৰু লাভ আছিলে 1/20। এতিয়া 4 আৰু 20ৰ মাজত যদি আমি এলচিএম লওঁ তেতিয়াহ'লে কিমান হ'ব? 4ৰে এবাৰ, 4ৰে 5 বাৰ। এতিয়া এলচিএম হ'ব আমাৰ 4 গুণ 20, তাত হ'ব 20, 1 into plus 1 into। এইটো আমি কি কৰিম? 4ৰ লগত 5 পূৰণ কৰিলে যিহেতু 20 হয়, সেইকাৰণে আমি 5 দিম। আৰু ইয়াতে 20ৰ লগত 1 পূৰণ কৰিলে 20 হয় কাৰণে ইয়াতে আমি দিছো 1। এতিয়া থাকিব 5 গুণ 5 যোগ 1 গুণ 1, 26/20। এতিয়া 6ক 20ৰে ডিভাইড কৰিলে কিমান হ'ব? 20ৰে যদি আমি 6ক ডিভাইড কৰো, 2ৰে 3 বাৰ, 2ৰে 10 বাৰ, থাকিব আমাৰ এনসাৰটো 3/10। 3/10 মানে 1 ঘৰ আগত দশমিক বহিব, 0.30 টকা। কুৱেশ্যন নম্বৰ 20 আমাক কৈছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন? আমি প্ৰথমতে ধৰি ললো, ধৰা হ'ল কিনা দাম x টকা, লোকচান দিয়া আছে আমাক লোকচানৰ পৰিমাণ কিমান হ'ব? পৰিমাণ হ'ব x টকাৰ 5%, x টকাৰ ওপৰত 5% আমাৰ লোকচান হৈছে, তেতিয়াহ'লে হ'ব x into 5/100, 5ৰে 120 বাৰ। গতিকে ওপৰত থাকিব x, তলত থাকিব 20। ইমান টকা আমাৰ কি হৈছে? লোকচান হৈছে। এতিয়া কিনা দাম মাইনাছ লোকচান ইকুৱেল টু বেচা দাম। আমাৰ কিনা দাম কিমান আছিলে? x টকা, লোকচান হ'ল আমাৰ x/20 আৰু বেচা দাম আমাৰ আছে 500 টকা। এতিয়া 20 আৰু xৰ তলত আছে 1 এটা, এলচিএম ল'লে কিমান হ'ব? x into 20 minus x into 1 equal to 500. This implies 20 লগত x টো মাল্টিপ্লাই কৰিলে হ'ব 20x minus x into 1 x, তলত হ'ব 20 equal to 500. এতিয়া 22 কি হৈ আছে? ডিভাইড হৈ আছে। ৰাইট হেণ্ড সাইডত গ'লে ই কি হৈ যাব? ইনটু হৈ যাব। 500 into 20, আকৌ 20ৰ পৰা x মাইনাছ কৰিলে কিমান হ'ব? 19x। এতিয়া আমি কি কৰিম? x equal to 19 টো ইফালে লৈ যাম, 500 into 20 কৰিলে হ'ব 10,000। আৰু এইটো ডিভাইড কৰিলে আমি কিমান পাম? x equal to 10,000ক যদি আমি 19ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি পাম 526.32। 526.32। এইটো হ'ল আমাৰ কিনা দাম। এতিয়া আমাক কৈছে যে এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন। এতিয়া লাভৰ পৰিমাণ কিমান হ'ব? লাভৰ পৰিমাণ আমি যদি 526.32 লগত 5% পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 526.32 into 5 কৰিলে পাম 2631, 2631.6 divided by 100। যেহেতু তলত 100 আছে, পইণ্টটো দুঘৰ আগুৱাই গ'লে কিমান হ'ব? 26.316। আমি টকাত যেতিয়া লিখো তেতিয়া দুঘৰলৈকে লিখো, দশমিকৰ পিছত দুঘৰ লিখিলে হ'ব 32 টকা। এইটো হ'ব আমাৰ লাভ। এতেকে বেচা দাম কিমান হ'ব? 5% লাভত যদি আমি বিক্ৰী কৰো তেতিয়াহ'লে বেচা দাম হ'ব, কিনা দাম যোগ লাভ। কিনা দাম আছিলে আমাৰ 526.32 প্লাছ লাভ আছিলে 26.32। ইহঁত দুটাক প্লাছ কৰিলে কিমান পাম?
552.64 552.64 টকা এটো হ'ব আমাৰ চাৰ্ট নেক্সট কুৱেশ্যনটোত কৈছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল ৰেহাই কি হ'ব যদি আমি চাৰ্টটোৰ কিনা দাম ধৰি ললো ধৰা হ'ল কিনা দাম ইয়াৰ 100 টকা 100 টকা তেকে প্ৰথম ৰেহাই কিমান আছে প্ৰথম ৰেহাই আছে আমাৰ 10% 100 টকাত যদি 10% ৰেহাই দিয়ে তেতিয়াহ'লে আমাৰ হ'ব 100 পূৰণ 10/100 100 কাট গ'লে থাকিব 10 মানে 10 টকা ৰেহাই হ'ব গতিকে বেচা দাম কিমান হ'ল আমাৰ প্ৰথম ৰেহাই দিয়াৰ পিছত বেচা দাম হ'ব 100 minus 10 equal to 90 টকা আকৌ দ্বিতীয় ৰেহাই কিমান দিয়া আছে দ্বিতীয় ৰেহাই দিয়া আছে আমাৰ 90 টকাৰ ওপৰত প্ৰথম ৰেহাইটো দিয়াৰ পিছত বেচা দাম হ'ল 90 টকা গতিকে 90 টকাৰ ওপৰত আমাৰ দ্বিতীয় ৰেহাই হ'ব 10% হলে কিমান হ'ব 90 into 10/100 00 কাট গ'ল 9 টকা 9 টকা আমাৰ কি হ'ব দ্বিতীয় ৰেহাই হ'ব গতিকে বেচা দাম কিমান হ'ব দ্বিতীয় ৰেহাইৰ পিছত বেচা দাম হ'ব 90 minus 9 হ'ব 81 আকৌ তৃতীয় ৰেহাই কিমান দিয়া আছে ৰেহাই আছে 5% 81ৰ ওপৰত যদি আমি 5% ৰেহাই দিও তেতিয়াহ'লে হ'ব 81 into 5/100 81ৰ লগত 5 মাল্টিপ্লাই কৰিলে হ'ব 5 গুণ 5 8 5 গুণ 40 divided by 100 যেহেতু দুটা শূন্য আছে একৰ লগত গতিকে দশমিকটো 4.05 হ'ব দুঘৰ আগত হ'ব 4 টকা 5 পইচা আমাৰ তৃতীয় ৰেহাই গতিকে বেচা দাম কিমান হ'ব বেচা দাম হ'ব 81 minus 4.05 is equal to 76.95 টকা এতিয়া আমাক উলিয়াব দিছে সমতুল ৰেহাই গতিকে সমতুল ৰেহাই হ'ব কিমান হ'ব 100 টকা আমাৰ কিনা দাম আছিলে আমি তিনিটা ৰেহাই দিয়াৰ পিছত আমাৰ বেচা দাম কিমান হ'ল 76.95 গতিকে 100 minus 76.95 কৰিলে কিমান পাম 23.05 টকা আমাৰ সমতুল ৰেহাই হ'ব আশা কৰোঁ তোমালোকে আটাইকেইটা কুৱেশ্যন ভালকৈ বুজি পাইছা যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা শৰ্ট ভিডিঅ'ৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম লগতে চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা